নমস্কাৰ, আজি দেওবাৰ আছিলে দুইজনে মিলি বোলে আজি অকণ গাহৰিকে বনাওঁ আমাৰ গাঁৱত যেনেকৈ বনাওঁ সেইটো ষ্টাইলত আৰু গাহৰি লৈ আহিলোঁ মই এতিয়া একদম কোনো মছলা নিদিয়াকৈ লাই পাতৰ লগত বনাম আলু আৰু লগতে আপোনাৰ বিলাহী এয়া পিঁয়াজ দি পিনে অকণমান আৰু পেষ্ট দি পিনে অকণ ভাজি লৈছোঁ পিঁয়াজখিনি তাৰপিছতে লগতে তিনিটা জলকীয়া দি দিছোঁ। এতিয়া তাৰ ওপৰতে আমি গাহৰি মাংসখিনি দি দিম। ঠিক আছে, গাহৰিখিনি দিয়াৰ পিছত অকণমান ভাজি ল'ম। তাৰপিছত আমি ভজাৰ পিছত এতিয়া নিমখ আৰু হালধি দিছোঁ। নিমখ দিয়াৰ পিছত অকণমান হালধি দিছোঁ, অকণমান এনেকৈ ধুনীয়াকৈ লৰাই পিনে তাৰপিছত আপুনি আলুখিনি দি দিছোঁ। আলুখিনি দিয়াৰ পিছত এতিয়া 5 মিনিটমান ঢাকি থৈ তাৰ গাহৰি যোনটো তেল সেইটো ওলাবৰ কাৰণে আৰু তাৰপিছত ধুনীয়াকৈ লাই শাকখিনি ধুইছোঁ। লাই শাকখিনি মানে ইয়াৰ লাইটো অকণমান মাটি চাটি বেছি থাকে আৰু গাঁৱৰ একদম ফ্ৰেছ নহয় এনেকুৱা লাগে, তেতিয়া ধুনীয়াকৈ অকণ তিতা লাগিব বুলি অকণমান এনেকৈ ভালকৈ লাই শাকখিনি খচি লৈছোঁ এনেকৈ। ঠিক আছে, এনেকৈ আপুনিও খচি ল'ব আৰু ধুনীয়াকৈ হোৱাৰ আগে 5 মিনিট আগত আপুনি লাই পাতখিনি দিব পাৰে। এনেকৈ ধুনীয়াকৈ চাইছোঁ যেতিয়া ভালকৈ তেলখিনি ওলাব তেতিয়া লাই পাতখিনি অলৰেডি মানে আলু চব ভিজি যায় তেতিয়া দিব লাগে। এনেকৈ এতিয়া মানে লাই পাত দি দিলোঁ আমি, লাই পাতৰ যোনটো পানী সেইটো আৰু অহাৰ লগত তাৰ ওপৰত আমি বিলাহী দিলোঁ। বিলাহী আৰু লাই পাতৰ যোনটো পানী সেইটো অকণমান যেতিয়া শুকাই যাব তাৰপিছত আৰু পূৰা টেষ্টি হৈ যাব। ঠিক আছে, আপুনিও এনেকৈ ঘৰত বনাব আৰু খাব। ইয়াৰ হৈ গ'ল আৰু আমি ওপৰত দিলোঁ ধনিয়া পাত, ধুনীয়া চেণ্ট মাৰিবৰ কাৰণে। ঠিক আছে, এনেকৈ আজি ছানডে ধুনীয়াকৈ বনালোঁ আৰু ভাতৰ লগত জুতি ল'ব লাগে এতিয়া। ঠিক আছে, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকৈ ভিডিঅ' পাই থাকিব। ধন্যবাদ। জয় আই অসম।